Okay. So welcome to acid base sol lecture number 4. Eto amar aji lecture number 4 hobo. ঠিক আছে? So আজি a 30 minutes man 30 minutes or ভিতৰত cover কৰিব try কৰিম মই topic এটা that is how strong are acid or base solution. ঠিক আছে? এতিয়ালৈকে তো আমি acid আৰু base বহুতখিনি বস্তুৱে পঢ়িলো reaction লৈকে আমি চালো but acid আৰু base particular acid এটা বা particular base এটা কিমান strong হয় কিমান ষ্ট্ৰং হয় তাৰ এফেক্টটো কিমান বেছি হয় বা কিমান কম হয় ফৰ এক্সাম্পল এতিয়া নেমু টেঙা যেটো আছে তেতে সিট্ৰিক এসিড থাকে তাত নহয় জানো সিট্ৰিক এসিডটো আমি খাব পাৰো এটা এসিড বুলি ক'লেটো বহুত হাৰ্মফুল সাউন্ড কৰে নহয় জানো কিমান এসিড এতিয়া হাইড্ৰক্লোৰিক এসিড HCl যেনিবা হাইড্ৰক্লোৰিক এসিড আমি লৈ ললা তুমি সিট্ৰিক এসিড এই দুটাৰ ভিতৰত হাৰ্মফুল কোনটো হ'ব গম পোৱা নে HCl টো হাৰ্মফুল হ'ব ল্যাবত যদি তোমালোকে হাইড্ৰক্লোৰিক এসিড কেতিয়াবা যদি তোমালোকে টাচ কৰিবলৈ পোৱা নহয় HCl বস্তুটো হাতেদি কেতিয়াও টাচ নকৰিবা because এটো হাৰ্মফুল হয় corrosive হয় মানে তোমাৰ হাতটো খহাই পেলাব বা হাৰ্ম ডেঞ্জাৰ এটা ক্ৰিয়েট কৰিব বাট সিট্ৰিক এসিডটো আমি খাব পাৰো ঠিক আছে সো देयर आर ডিফাৰেন্ট টাইপস অফ এসিড দ্যাট ইজ উইক এসিডও থাকে প্লাস স্ট্ৰংও থাকে ঠিক আছে তো হেতু আমি বস্তুটো আমি অকমান বুজি পাব লাগিব ওকে তো হেতুৱে মই আজি এটো লেকচাৰ নম্বৰ 4 ত আজি আমি হেবিলাক ডিসকাস কৰিম সো ভালকে চাই যোৱা কি আছে লেকচাৰটোত কনসিস্টেন্টলি সাবা বস্তুটো ধৈৰ্য ধৰি পিনে সাবা বিকজ পঢ়া বস্তুটো ইমানো ইজি নহয় আৰু যোনে বস্তুটো শিকি যায় একেঠিৰে বহিবলৈ একেটা কনসিস্টেন্টলি চাবলৈ যোনে শিকি যায় তাক কোনো আৰু আগলৈ ৰখাব নোৱাৰে ঠিক আছে সো বুজি পাইছা কথাখিনি তো স্টাৰ্ট কৰিছো মই সো টপিকটো আজি ইমানটোৱে হ'ব এসিড আৰু বেস কিমান ষ্ট্ৰং হয় দ্যাটস ইট ইমানটোৱে আমি আজি বুজিব লাগে ঠিক আছে তো ইয়াৰ আগৰ যেটা লেকচাৰ আছে তাপা আমি দেখিছো যে এসিড বেস ইন্ডিকেটৰ নহয় জানো বিকজ সোয়া পাৰ্টিকুলাৰ বস্তু এটা এসিড হয় নে বেস হয় তাক আমি ইন্ডিকেট কৰিবলৈ পাৰ্টিকুলাৰ কিছুমান ইন্ডিকেটৰ ইউজ কৰিছিল দ্যাট ইজ লিটমাছ পেপাৰ হৈ গল আৰ্টিফিশিয়াল বুলি ক'লে সিন্থেটিক বুলি ক'লে ফেনলফথেলিন মেথাইল অৰেঞ্জ নহয় জানো এইবিলাক পাতিছিলো আমি দেন টাৰ্মেৰিক আছিল মনত পৰিছে কিছুমান আৰু মই ডিসকাস কৰিছিলো দ্যাট ইজ এসিড বেস ইন্ডিকেটৰ মানে পাৰ্টিকুলাৰ বস্তু এটা এসিড হয় নে বেস হয় হি জাস্ট ইন্ডিকেট কৰিছিলে বাট ইন্ডিকেট কৰাৰ পিছত সাপোজ এসিড এ এসিড বি এসিড সি আৰু এসিড ডি আমি যেনিবা চাৰিটা এসিড পালো এটা চাৰিটা এসিডৰ ভিতৰত কোনটো এসিড আটাইতকৈ মানে ষ্ট্ৰংগেষ্ট আৰু কোনটো এসিড আটাইতকৈ যেনিবা উইক হেতু আমি কেনেকৈ গম পাম ঠিক আছে তো এসিড আৰু বেজৰ মাজত ডিস্টিংকশন কৰিবলৈ হলে আমাক লাগিব এসিড বেস ইন্ডিকেটৰ দ্যাট ইজ লিটমাছ পেপাৰ লাগিব ঠিক আছে But we have also learned in the previous section about dilution and decrease in concentration of H plus OH ions in solution. আৰু এটা কথা কৈছে যে আমি dilution process টো পঢ়িছিলো ঠিক আছে dilution process টো যদি বুজি পোৱা নাই আৰু এবাৰ ভিডিওটো ভালকে চাই লবা dilutionত মই কি বুজাব বিচাৰিছো তাৰ পিছতো যদি বুজি নোৱা কমেন্ট সেকশনত মোক কমেন্ট এটা ড্ৰপ কৰিবা মই তাত বুজাবলৈ ট্ৰাই কৰিম ঠিক আছে বা নেক্সট লেকচাৰত মই ডাইলিউশনৰ বিষয় অকমানকে কৈ দিবলৈ চেষ্টা কৰিম ঠিক আছে আই থিংক ডাইলিউশনৰ তোমালোকে লেকচাৰটো আৰু এবাৰ যদি চাই দিয়া ভালকে বুজি পাই যাব মই বহুত ডেফটতে বুজালো বিকজ এক্সাম্পল এনালজি লৈ পিনি বুজাইছো ঠিক আছে তো ডাইলিউশনত আলটিমেটলি কি হৈছিল H+ বা OH নেগেটিভৰ কনসেন্ট্ৰেশনটো কমি গৈছিল দ্যাট ইজ পাৰ ইউনিট ভলিউম কমিছিল গুটে ওয়াটাৰটোত চোৱা পাৰ ইউনিট ভলিউম কমিছিল নহয় জানো মানে আৰু এবাৰ বুজাই দিছো এটা কন্টেইনাৰ আছে ঠিক আছে সৰু কন্টেইনাৰ আছে আৰু এটা তুমি কি কৰিলা ডাঙৰ কন্টেইনাৰ ললা ঠিক আছে সৰু কন্টেইনাৰটোত যেনিবা এসিড ইমানলৈকে আছে ঠিক আছে আৰু ডাঙৰ কন্টেইনাৰটোত তোমাৰ এসিড যেনিবা ইমানলৈকে আছে বুজি পাইছা এসিড যেনিবা ইমানলৈকে আছে দুইটা বৰ্তমান ঠিকে আছে বা ইয়াত তুমি যেটা পানীটো যেটা মিক্স কৰি দিবা পানী মিক্স কৰাৰ লগে লগে বস্তুটো কিবা অকমান ইমানলৈকে আহি যাব নহয় জানো ওকে তো ইয়াত যদি ভালকে চোৱা গুটে এসিড খিনি দূৰে দূৰে বিয়পি নাযাব জানো গুটে হয়নে নহয় গুটে কন্টেইনাৰটো ফৰ এক্সাম্পল তুমি ভৰ্তি কৰি দিলা যেনিবা তুমি পানীৰে ভৰ্তি কৰি দিলা এটা ইয়াত কি হলনো এসিড খিনি ইয়াত কি হল দূৰে দূৰে গুচি গল হয় না এসিড ইয়াতো সেমে আছে মই কৈছো না ইমানটো এই পাৰ্টটো এসিডে হয় বাট পানী মিক্স কৰাৰ লগে লগে এসিডটো ইয়াত নাথাকে নহয় অকল গুটেখন বিয়পি যাব নহয় এনেকে এনেকে বিয়পি যাব তো ইয়াত যদি চোৱা বস্তুটো ইয়াত কনসেন্ট্ৰেটেড আছে মানে এটা জেগাত মানে অকল এসিডে আছে আৰু ইয়াত যদি চোৱা তুমি এটো গুটেটো এসিডে আছে আৰু ইয়াত যদি চোৱা পাতল পাতলকে যতে ততে অকমান অকমান আছে এসিড আছে নহয় জানো তো হেতুৱে কৈছো যে পাৰ ইউনিট ভলিউম যদি চোৱা ইয়াৰ নিচিনাকে নাথাকে পাৰ ইউনিট ভলিউম কমি যাব বিকজ জেগাটো বেছি লৈ ল'ব ন বুজাইছিলো মই এইটো কথা ঠিক আছে হেতুৱে কথা আমি প্ৰিভিয়াস ভিডিওত ডিসকাস কৰিছিলো ডাইলিউশনৰ ওপৰত ঠিক আছে ডাইলিউশনত H+ কনসেন্ট্ৰেশন কমি যায় আৰু H+ কনসেন্ট্ৰেশন যদি কমি যায় তাৰ এফেক্টটো কমি যাব ঠিক আছে সো নাও কথাটো এনেকুৱা ক্যান উই কোয়ান্টিটেটিভলি মানে আমি তা কোয়ান্টিফাই কৰিব পাৰিম নেকি ফাইন্ড দ্য এমাউন্ট অফ দিস আয়ন্স প্ৰেজেন্ট ইন এ সলিউশন এতিয়া পাৰ্টিকুলাৰ সলিউশন এটা আছে তোমাৰ ওচৰত এটো সাপোজ এটা তোমাৰ বিকাৰ তুমি পাৰ্টিকুলাৰ সলিউশন এটা ললা ঠিক আছে তোমাৰ ওচৰত ইয়াত যেনিবা 1 লিটাৰ সলিউশন এটা আছে ইয়াত যেনিবা 2 লিটাৰ সলিউশন এটা আছে নো মেটাৰ 1 লিটাৰ আছে নে 2 লিটাৰ আছে মতলব নাই বিকজ এসিডটো কিমান আছে চোৱা ফৰ এক্সাম্পল তুমি কি কৰিলা ইয়াত তুমি এটো বহুত ভালকে বুজিব লাগিব দেই তুমি কি কৰিলা 20 ml ভালকে বুজাইছো চোৱা অলপ অলপ মন দিবা বস্তুটো কি হ'ল এটো
অ'কে আহিলে চোৱা আমি কি কৰিলোঁ দুটা কণ্টেইনাৰ ল'লোঁ ঠিক আছে অলপ মন দিবা এইটো দুটা কণ্টেইনাৰ ল'লোঁ ঠিক আছে দুটা কণ্টেইনাৰত কি হ'ল ইয়াত আমি এচিড ইমানটো ল'লোঁ ঠিক আছে এচিড আমি কি কৰিলোঁ ইমানটো ল'লোঁ আৰু ইয়াতো আমি সিমানটো এমাউণ্টতে লৈছোঁ এচিড যেনিবা ঠিক আছে এচিড আমি সিমানটো এমাউণ্টতে লৈছোঁ ইয়াতো তোমাৰ যেনিবা 20 ml আছে ইয়াতো যেনিবা 20 ml আছে ঠিক আছে কথাটো বুজি পাইছা এচিডৰ এমাউণ্টটো আমি সিমানটোৱে লৈছোঁ বাট যেতিয়া আমি ৱাটাৰটো যেতিয়া মিক্স কৰিছোঁ ন ৱাটাৰটো বিকজ তোমাৰ হাতত আছে তুমি বেছিও মিক্স কৰিব পাৰা কমো মিক্স কৰিব পাৰা তুমি নেমু পানীটো বনাওঁতে বেছিকেও ৱাটাৰ মিক্স কৰিব পাৰা কমকেও ৱাটাৰটো মিক্স কৰিব পাৰা এইটো নেমু পানী লৈ পিনে বুজা নেমু পানীটো আজি ইয়াত এচিড হয় ঠিক আছে তো তুমি পানী মিক্স কৰিলা তুমি কি কৰিলা পানীটো ইয়াৰলৈকে মিক্স কৰিলা ঠিক আছে তুমি কি কৰিলা পানীটো জাষ্ট আপ টু দিছ লেভেল তুমি কি কৰিলা মিক্স কৰিলা আপ টু দিছ লেভেল মিক্স কৰিলা আৰু কি হ'ল তুমি মিক্স কৰাৰ পিছত এইটো মিক্স হৈ গ'ল যেনিবা ইয়াতটোতো এচিড 20 ml আছে আৰু ইয়াত কি হ'ল তুমি পুৰা মিক্স কৰি দিলা ইয়াত কি কৰিলা তুমি পুৰা মিক্স কৰিলা মানে ডাইলিউশ্যনটো ক'ত বেছি হৈছে ইয়াত ডাইলিউশ্যনটো বেছি হৈছে ঠিক আছে বাট তোমাক সুধিছো যে কোৱেশ্চনটো কি সুধিছো যে এচিড দ্যাট ইজ H+ ক'ত বেছিকে আছে H+ কনচেন্ট্ৰেচন এটাটো প্ৰশ্ন হৈ গ'ল H+ ভালকে বুজিবা দে বহুত কনসেপচুৱেল হয় বস্তুটো H+ কনচেন্ট্ৰেচনটো ক'ত বেছিকে আছে মই প্ৰশ্নটো কি কৰিছো H+ কনচেন্ট্ৰেচন কোনটো বিকাৰত বেছিকে আছে দ্যাট ইজ বিকাৰ A অৰ বিকাৰ B তুমি যদি আনসাৰ কৰা বিকাৰ A বুলি that is wrong answer বা B কলো wrong হয় because মই initially কৈছোৱে যে complete বিকাৰটো 20 ml আছে H+ concentration কিমান আছে 20 ml আছে গুটে দুটা বিকাৰত therefore তোমাক যদি হুদে দুইটাৰ ভিতৰত H+ concentration ক'ত বেছিকে আছে তুমি কবা ক'তো বেছিকে নাই দুইটাতে 20 ml আছে বাট তোমাক যদি কৈ দিয়ে যে H+ concentration per unit volume কি কয় per unit volume ক'ত বেছিকে আছে তো per unit volume বুলি কোৱা লগে লগে কি বুজায় ডাইলিউশ্যন বুজায় হয় না নহয় ডাইলিউশ্যন বুজায় এতিয়া ডাইলিউশ্যন যত বেছি হৈছে তাত H+ কনসেন্ট্ৰেচনটো কম হ'ব আৰু ডাইলিউশ্যন যদি যত কম হৈছে তাত H+ কনসেন্ট্ৰেচন বেছি থাকিব পাৰ ইউনিট ভলিউম বিকজ ইয়াতটো বহুত বেছি দূৰলৈকে বস্তুটো বিয়পি নাযায় ইয়াতটো পুৰা ইয়াৰলৈকে আহি গৈছে নহয় জানো তো যিমান দূৰলৈকে স্পেচ পাব যাবলৈ তুমি এটা ফুটবল ফিল্ডটো যিমান সৰু হ'ব সিমান মানুহখিনি খেলিবলৈ জেগা নাপাব আৰু যদি ফুটবল ফিল্ডটো বহুত ডাঙৰ হয় তেতিয়া মানুহখিনিও থাকিব এটা থাকিব মাজত ধেৰ গেপ থাকিব তো বস্তুটো দূৰে দূৰে ক'ত থাকিব সেইটো চাব লাগিব ঠিক আছে তো দূৰে দূৰে বেছিকে ফিল্ডটো ক'ত ডাঙৰ ইয়াত পানীটো পুৰা ভৰ্তি হৈ আছে তো H+ কনসেন্ট্ৰেচনটো ইয়াত পাৰ ইউনিট ভলিউম যদি হুদে তেতিয়া H+ কনসেন্ট্ৰেচন পাৰ ইউনিট ভলিউম যদি হুদে বিকাৰ A টোত তোমাৰ বেছি থাকিব দ্যাট ইজ গ্ৰেটাৰ বিকাৰ A টোত পাৰ ইউনিট ভলিউম গ্ৰেটাৰ থাকিব আৰু বিকাৰ B টোত পাৰ ইউনিট ভলিউম গ্ৰেটাৰ লেছাৰ থাকিব বস্তুটো বুজা অকমান চোৱা য'ত ভালকে শুনিবা দেই এই বস্তুটো বহুত ইম্পৰ্টেন্ট হয় সেইকাৰণে বাৰে বাৰে ফোকাস কৰিছো ডাইলিউশ্যন য'ত বেছি হ'ব মানে পানী তাত বেছি মিক্স কৰিছা তাত H+ কনসেন্ট্ৰেচন পাৰ ইউনিট ভলিউম কম হ'ব পাৰ ইউনিট ভলিউম কম হ'ব ঠিক আছে আৰু ডাইলিউশ্যন য'ত কম হ'ব কম্পেৰেটিভ টাৰ্ম হয় দেই ৰিলেটিভ টাৰ্ম হয় এইটো ডাইলিউশ্যন য'ত কম হ'ব তাত H+ পাৰ ইউনিট ভলিউম ক'ব লাগিব তোমালোকে দেই H+ পাৰ ইউনিট ভলিউম অলপ বেছি হ'ব মানে ইয়াৰ কম্পেৰিজনত কৈ আছো ঠিক আছে দুটা তুমি ডাইলিউশ্যন বস্তুটো সদায় দুটা কম্পেয়াৰ কৰিহে ক'ব পাৰা কথাখিনি ঠিক আছে দুটা যদি দিয়া তেতিয়াহে ক'ব পাৰিবা বুজি পাইছা কি কৈ আছো ডাইলিউশ্যন যদি বেছি হৈছে মানে তুমি পানী বেছিকে মিক্স কৰিছা পানী বেছিকে মিক্স কৰা মানে H+ কনসেন্ট্ৰেচন পাৰ ইউনিট ভলিউম কম হৈছে আৰু H+ কনসেন্ট্ৰেচন যদি পাৰ ইউনিট যদি কম হয় তেতিয়া বস্তুটো কি হ'ব উইক হ'ব উইকাৰ এচিড হ'ব আৰু ডাইলিউশ্যন যদি কম হৈছে H+ কনসেন্ট্ৰেচন পাৰ ইউনিট ভলিউম যদি বেছি আছে তেতিয়া এটা কি হ'ব ষ্ট্ৰং হ'ব ঠিক আছে ইমানটো মনত ৰাখিবা তোমালোকে এই পাৰ্টটো অকন ভালকে মনত ৰাখিবা ডাইলিউশ্যন কম হ'লে H+ পাৰ ইউনিট ভলিউম বেছি হ'ব বাট তোমাক যদি কয় দুটা কন্টেইনাৰতে টোটেল H+ কনসেন্ট্ৰেচন কিমান আছে তুমি 20 ml থাকিলে 20 ml ক'ব লাগিব মানে সেইটো ডিপেন্ড কৰিব তুমি কিমানকে লৈ লৈছা আৰু তোমাক যদি ইয়াতে দি দিছে এইটো 20 ml এইটো 30 ml তেতিয়া অবভিয়াছলি 30 ml টোৱে বেছি হ'ব হয়নে নহয় ঠিক আছে তেনেকুৱা কথাটো বাট মই ইনিশিয়ালি 20 দুইটাকে আমি 20 ml লৈ লৈছো যেনিবা তেনেকুৱাত টোটেল H+ কনসেন্ট্ৰেচনটো 20 ml হ'ব বাট যদি তোমাক সুধে যে পাৰ ইউনিট ভলিউম কিমান হয় ডিপেন্ড কৰিব ডাইলিউশ্যনৰ ওপৰত যদি ডাইলিউশ্যন বেছি হৈছে তেতিয়া H+ কনসেন্ট্ৰেচন কম হ'ব যদি ডাইলিউশ্যন কম হৈছে তেতিয়া H+ কনসেন্ট্ৰেচন পাৰ ইউনিট ভলিউম বেছি হ'ব চোৱা ভালকে বুজি নাপালে ৰিপিট চাই ল'বা এগেইন মই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছো বস্তুটো আৰু প্লাছ লেসন ষ্টাডি কৰিবা ঠিক আছে ওকে ক'ত গ'ল এইটো চোৱা সেইটোৱে মই বুজালো So can we judge how strong a given acid or base is? ঠিক আছে আমি এটো কোৱেশ্চন কৰিছে So we can do this by making use of a এতিয়া ইয়ালৈকে হৈ গ'ল ইয়াত ক'লো মই কি ক'লো যে H+ কনসেন্ট্ৰেচন বেছি হ'ব পাৰে
চোৱা ইয়াত আমি কি বুজিলো ইয়াত H+ কনসেন্ট্রেশন বেছি হ'ব পাৰে বা কম হ'ব পাৰে ৰিলেটিভ টাৰ্ম মানে বিকাৰ B টোতকে বেছি বা বিকাৰ A টোতকে কম ঠিক আছে আমি কম বেছি কথাখিনি পাতি আছো বাট এক্স্যাক্টলি ক'ব পাৰিছো জানো 20 ml হয় নে কি 20 ml ইয়াতো মই লৈ লৈছো না বুজি পাইছা না আমিতো ইয়াত কৈ দিছো তোমাক 20 ml লৈছো হয়নে নহয় 20 ml লৈছো বুলি কৈ হেকেনে তোমালে 20 ml ক'ব পাৰিছা বাট তোমাক যদি নকয়ে যে 20 ml লৈছা নে কিমান লৈছা জাস্ট মানে তোমাৰ এই লিকুইড যেটো আছে লিকুইডটো টেষ্ট কৰি পিনে যদি তোমাক ক'বলে কয় যে এসিড কচোন কিমান আছিল মই পানী মিক্স কৰি আনিছো ঠিক আছে 20 ml লৈছো বুলি মই তোমালোকক কোৱাই নাই যেনিবা তোমালোকক দিছো পানী মই মিক্স কৰিলো কচোন ইয়াত এসিড কিমান আছে তো তোমালোকে কেনেকে ক'বা উইদাউট নোইং দা ফ্যাক্ট উইদাউট তুমি নজনাকে কেনেকে ক'বা তো তাৰ কাৰণে আমি কি কৰিছো ভালকে শুনিবা তাৰ কাৰণে আমি কি কৰিছো ইউনিভাৰ্সাল ইন্ডিকেটৰ এটা বনাইছো কি বনাইছো আমি ইউনিভাৰ্সাল ইন্ডিকেটৰ ই মানে এসিড হক বেজ হক দুইটাকে ইন্ডিকেট কৰিব পাৰে ঠিক আছে ইন্ডিকেটৰ ভালকে বুজিবা ইউনিভাৰ্সাল ইন্ডিকেটৰ ওকে ঠিক আছে আমি চাও অকমান বস্তুখিনি So, which is a mixture of several indicators. Several indicator মানে কি litmus হক, phenolphthalein হক, methyl orange হক, তেনেকুৱা several indicator কেটামান কেবাটাও indicator মিলি পিনি এই universal indicator টো বনোৱা হৈছে ঠিক আছে using several indicator ঠিক আছে using several indicator okay good ইয়ালৈকে okay আছে বুজি পাইছা ইয়ালৈকে universal indicator কিহেদি বনাইছে using several indicators. So the universal indicator shows different color at different concentration of hydrogen ion in a solution. কৈছে তুমি বেলেগ কনসেন্ট্রেশনৰ সলিউশন লৈছা যদি H+ বেছি থাকে তেতিয়া তোমাৰ ইন্ডিকেটৰ কালাৰটো বেলেগ হ'ব যদি H+ কম থাকে মানে কম এসিডিক তেতিয়া তাৰ ইন্ডিকেটৰ কালাৰটো বেলেগ হ'ব ঠিক আছে তো কালাৰ বিলাক বেলেগ কনসেন্ট্রেশন বেলেগ হ'ব তো তাৰ ৰেফাৰেন্সত আমি কি কৰিম স্কেলিং কৰি পেলাম ঠিক আছে বলে এই কালাৰটো যদি ইমান মানত শো কৰে তেতিয়া আমি মানি লম বলে ইয়াৰ pH ভ্যালু 7 হয় তো কৈ আছো লাহে কৈ আছো ঠিক আছে মুঠতে ইন্ডিকেটৰ এটা বনালো তাত কি কৰা হল তাত এটা স্কেল এটা বনালো ইউনিভাৰ্সাল ইন্ডিকেটৰ বুলি কৈছো তাক আৰু তাত সেভাৰেল ইন্ডিকেটৰ মিলাই পিনি বনাইছো ঠিক আছে যদি তোমাৰ এসিড হয় তেতিয়া কালাৰটো বেলেগ দিব তেতিয়া গম পাম এসিড হয় আৰু কোনটো ৰেঞ্জত পৰিছে হেতুলৈকে আমি মানে গম পাম তো ঠিক আছে আমি স্কেলটো কথা কোন পাতো এই স্কেল ফৰ মেজাৰিং হাইড্ৰোজেন আয়ন সব ভালকে মন কৰিবা হাইড্ৰোজেন আয়ন কনসেন্ট্রেশন ইন এ সলিউশন ইজ কল্ড pH scale has been developed pH scale ওপৰত খুব কোৱেশ্চন আহে ঠিক আছে হোৱাট ইজ pH scale বুলিকে খুব কোৱেশ্চন আহে ঠিক আছে এটো বস্তুটো অকমান কি হৈছে আজি ঠিক আছে হ'ব বাৰু pH স্কেলৰ ওপৰত খুব কোৱেশ্চন আহে pH স্কেল ঠিক আছে সো তোমালোকে অকমান ধ্যান দিবা এতিয়া তো pH স্কেল কাক কৈছে P মানে পাৱাৰ H মানে হাইড্ৰোজেন মানে হে হাইড্ৰোজেন আয়নৰ কনসেন্ট্রেশনটো পাৰ্টিকুলাৰ লিকুইডটোত কিমান প্ৰেজেন্ট আছে হেতু মেজাৰ কৰিবলৈ যেটো স্কেল বনোৱা হল তাকে আমি কি বুলি কলো pH স্কেল বুলি কলো ঠিক আছে যত P in pH stands for potence মানে পাৱাৰ পটেঞ্জৰ মিনিংটো কি হয় পাৱাৰ P for power বা জাৰ্মানত P টো পটেঞ্জ হয় ঠিক আছে আৰু তাৰ ইংলিশ মিনিংটো কি হয় পাৱাৰ হয় অন দা pH scale we can measure pH generally from 0 to 14 আচ্ছা মই স্কেলিং কৈছো pH should be thought of as simple as a number which indicate the acidic or basic nature of a solution higher the hydrogen concentration ঠিক আছে মই বুজাই দিছো ওকে সো এতিয়া কি কৰিলে আমাৰ pH scale এটা বনোৱা হল কি বনোৱা হল pH scale এটা বনোৱা হল ইয়ালৈকে ওকে আছে আই থিংক এতিয়া সোৱা pH scale টোত কি হৈছে মই pH scale টো বুজাই লব পাৰিলে বস্তুখিনি মই ভাবিম যে বুজি পালা ঠিক আছে Okay, this is a pH scale, okay? Eto eta jeniba ki hoy pH scale hoy. ঠিক আছে এটো এটা কি হয় pH scale হয় এতিয়া ইয়াৰ কি কৰিলে 0 স্কেলিংটো মনত ৰাখিবা দে তোমালোকে 0 পা 14 লৈকে ইয়াক স্কেল কৰি দিলে এনেকে 0 পা 14 লৈকে ইয়াক স্কেল কৰিলে আৰু মাজৰ ভ্যালুটো 7 দিলে ঠিক আছে তো কৈছে যে যদি ইন্ডিকেট কৰি পিনি যেটো তোমাৰ নাম্বাৰ আছে নাম্বাৰটো যদি pH ভ্যালু এটা ওলাব দে স্কেলটো পা এনেকৈ বনাইছে স্কেলটো যাতে pH ভ্যালু এটা ওলায় pH ভ্যালু যদি হে 0 আৰু 7 ৰ ভিতৰত থাকে কি কৈ আছো মই যদি 0 আৰু 7 বা 6 ধৰি লোৱা ঠিক আছে 0 to 7 ৰ যদি ভিতৰত থাকে এক্সাক্ট 7 নহয় ঠিক আছে 7 তকে সৰু আৰু 0 তকে যদি ডাঙৰ থাকে কি কৈ আছো মই 0 তকে ডাঙৰ আৰু যদি 7 তকে সৰু থাকে এটো কি বুজাব এসিডিক বুজাব স্কেলটো মনত ৰাখিব এসিডিক আৰু যদি 7 আৰু 14 ৰ ভিতৰত থাকে তেতিয়া কি বুজাব বেসিক বুজাব কি বুজাব তেতিয়া কি বুজাব বেসিক বুজাব তাৰ পিছতে এই যেটো পাৰ্ট আছে যদি এক্স্যাক্টলি যদি 7 দেখাই দিয়ে তেতিয়া গম পাবা এটো কেনেকুৱা সলিউশন হয় নিউট্ৰেল মানে এসিড আৰু বেস
সমানে আছে, ইকুৱেল এমাউণ্টত প্ৰেজেণ্ট আছে। বুজি পাইছা? ইয়ালৈকে এইটো কনচেপচুৱেল আছিলে, সেইটো কাৰণে অকণমান টাইম লৈছোঁ। ঠিক আছে, ভালকে কনচেপচুৱেলি বুজা। pH স্কেল এইটো এনেকুৱা এটা ইউনিভাৰ্চেল ইণ্ডিকেটৰ হয় যোনে এচিডিক নে বেছিক আৰু কিমান H+ কনচেন্ট্ৰেশ্যন আছে সেয়ালৈকে ডিফাইন কৰি দিব পাৰে। ঠিক আছে, আমি লাহে লাহে বুজিম। এতিয়া এচিডিক ভেলুটো আমি কেনেকৈ গম পাম? H+ কনচেন্ট্ৰেশ্যনৰ পৰা গম পাম, নহয় জানো? H+ কনচেন্ট্ৰেশ্যন মানে H+ কনচেন্ট্ৰেশ্যনটো যিমান বেছি থাকিব সিমান কি হ'ব? এচিডিক হ'ব। বুজি পাইছা কি কৈছো? মই পইণ্টবিলাকে লিখি যাম। H+ কনচেন্ট্ৰেশ্যন যিমান বেছি হ'ব সিমান কি হ'ব? বস্তুটো এচিডিক হ'ব। ভালকে বুজিবা। 2 নম্বৰ কথা, এইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, যিমান H+ কনচেন্ট্ৰেশ্যন বেছি থাকে নহয় সিমান pH ভেলুটো যে কম হয়। বুজি পাইছা? কম হয়। মানে তোমাক যদি সোধে যে 0 তাৰপিছত বোলে 1 আছে, তাৰপিছত 2 আছে, তাৰপিছত 3 আছে, তাৰপিছত 4 আছে, 5 আছে, 6 আছে, 7 আছে। তোমাক যদি সোধে যে তোমাক ছাৰ আপুনি যে ক'লে যে বস্তুটো উল্টা হৈছে ন, কাৰণ H+ যিমান বেছি হৈছে pH সিমান বেছি হ'ব লাগে। বাট তেনেকুৱা কথা নহয়, এইটো লগাৰিথমৰ কথা এটা আছে। লগাৰিথম স্কেল হয় এইটো একচুৱেলি ক'বলৈ গ'লে। চ' তোমালোকে যোনে যোনে লগ পঢ়িছা তাত জানা, যেতিয়া আমি লগ লওঁ তেতিয়া পাৰ্টিকুলাৰ বস্তু, আচ্ছা মই সেইটোলৈ নাযাওঁ এতিয়া, ভালকে শুনিবা, ইমানটো মনত ৰখা। H+ চোৱা, Hৰ মানে P of H ল'ম ন, pHৰ ফৰ্মুলাই হয় এইটো। চোৱা কৈ দিছোঁ ক'লো যদি pHৰ ফৰ্মুলা হয় নেগেটিভ লগ অফ H+। ঠিক আছে, নেগেটিভ লগ অফ H+ pHৰ ফৰ্মুলা হয়। এতিয়া ইয়াত মাইনাছ লাগি আছে, ইয়াত যদি মাইনাছ লাগি আছে মানে H+টো যিমান বেছি হ'ব অভাৰঅল ভেলুটোতো কমিব ন। pHৰ ফৰ্মুলাটো মই কৈ দিছোঁ কি হয়, এইটো হায়াৰ ক্লাছত পঢ়িবা, মই কৈ দিছোঁ তোমালোকক। ঠিক আছে, H+, নেগেটিভ লগ অফ H+। এতিয়া H+ কনচেন্ট্ৰেশ্যন যিমান বেছি হ'ব এই ভেলুটো বেছি নহ'ব জানো? তো এই ভেলুটো বেছি, তাৰ আগত আকৌ মাইনাছ লাগি আছে, মানে নেগেটিভত ভেলুটো বাঢ়িব। আৰু নেগেটিভত ভেলু বঢ়া মানে কি? একচুৱেলি ভেলুটো কমিছে ন। -7টো বেছি নে -5টো বেছি? -5টো বেছি। বুজি পাইছা নে কথাটো? তো নেগেটিভত বস্তুটো উল্টা নচলে জানো? নাম্বাৰ চিষ্টেমটো বুজি পাব লাগিব তোমালোকে ইমানটো। ঠিক আছে, তো ঠিক আছে বাৰু, এতিয়া ইমানটো বুজিবা যে H+ কনচেন্ট্ৰেশ্যন যিমান বেছি থাকে নহয় pH ভেলুটো সিমান কম হ'ব। তো তোমাক যদি সোধে যে এই 0, 1, 2, 3, 4, 5, 6ৰ ভিতৰত H+ কনচেন্ট্ৰেশ্যন ক'ত চবতছে বেছি হ'ব? তেতিয়া 0 চবতছে বেছি ক'ত হ'ব? 0ত হ'ব। এইটো মই সেইকাৰণে বুজাই দিছোঁ ইয়াত। ঠিক আছে, মই যদি পাৰোঁ এটা এৰো এটা লৈ লওঁ, এৰো আছে নেকি? এছ আছে। অ'কে, এইটো বস্তুটো চোৱা, ইয়াত চবতছে বেছি হ'ব। অ'কে, চবতছে বেছি ক'ত হ'ব? ইয়াত হ'ব। তাৰপিছত যদি সোধে ক'ত বেছি হ'ব, তাৰপিছত তোমাৰ 1ত হ'ব। সেই হ'লেও তোমাৰ মানে 0তকৈ কিন্তু H+টো কম হ'ব। ঠিক আছে, তাৰপিছত ধৰি লোৱা ইয়াত হ'ব। অ'কে, তাৰপিছত ধৰি লোৱা ইয়াত হ'ব, তাৰপিছত ধৰি লোৱা ৰ'বা দেই, তাৰপিছত ইয়াত হ'ব, তাৰপিছত ইয়াত হ'ব, ইয়াত হ'ব, এনেকৈ লাহে 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 কি হ'ব? H+টো কমি কমি গৈ থাকিব। এনেকৈ 6ত চবতছে কম আৰু 7তটো একেবাৰেই নাথাকিব। 7ত H+ কনচেন্ট্ৰেশ্যনটো একেবাৰেই নাথাকিব। ঠিক আছে, মানে থাকিব যদিও মানে বেজৰ লগত সমান থাকিব, মানে ইকুৱেল হৈ থাকিব। তো ইমানটোৱে বুজা যে H+ কনচেন্ট্ৰেশ্যন চবতছে বেছি pH স্কেল, pHৰ ভেলু কমত হয়। মানে pH ভেলু এটা লিখি দিছোঁ, pH ভেলু যদি 0 হয় মানে মোষ্ট এচিডিক হ'ব। কি হ'ব? এই পাৰ্টৰ পৰা এটা কুৱেশ্যন আহেই কিন্তু দেই, মোষ্ট এচিডিক হ'ব। ঠিক আছে, pH ভেলু যদি 0 হয় মোষ্ট এচিডিক হ'ব, আৰু pH ভেলু যদি 1 হয় ইও মোষ্ট এচিডিক হ'ব, বাট 0তকৈ কম এচিডিক হ'ব। তেনেকৈ তেনেকৈ তোমাৰ কি হ'ব? এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে। মানে চবতছে বেছি এচিডিক 0, তাৰপিছত 1, তাৰপিছত 2, তাৰপিছত 3, তাৰপিছত 4, তাৰপিছত 5, তাৰপিছত 6। ঠিক আছে, তো ইয়াত তোমালোকৰ এটা স্কেল এটা বনোৱা আছে। স্কেলটো যদি চাওঁ আমি তাত দেখিলে বুজি পাবা। আচ্ছা, মই এক্টিভিটিটো মই বুজাম বাৰু। এইটো চোৱা, pH স্কেল এটা দিয়া আছে। তো 0ত H+ চবতছে বেছি, দেখিছা? এনেকৈ কমি 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 H+ কনচেন্ট্ৰেশ্যন কমি 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 0ত গৈ ইমানটো হৈ গৈছে। দেখিছানে? ইমানটো হৈ গৈছে। ইয়াত লগা নাই কাৰণে কিবা H+ থাকে, বাট OH নেগেটিভো তোমাৰ সমান থাকে। মানে চোৱা কি হৈছে, H+ আৰু OH নেগেটিভটো চলিউশ্যনত সমানে থাকে। এইটো কনচেপ্টটো অলপ হায়াৰ গুচি গৈছোঁ দেই। এতিয়া অকণমান হায়াৰ কনচেপ্টলৈ গৈছোঁ। পাৰ্টিকুলাৰ এতিয়া চোৱা, মই ভালকৈ বুজিবা দেই। প্ৰথম কথা যে এচিডিক বুলি যদি কয় নহয় তেতিয়া আমাৰ H+ কনচেন্ট্ৰেশ্যন থকাটো বুজায়। H+ কনচেন্ট্ৰেশ্যন বেছিকৈ থকাটো বুজায়। আৰু এইটো কথা কোনো ডিছকাছ নকৰে দেই, ভালকৈ ডিছকাছ কৰিছোঁ, সেইকাৰণে বুজি লোৱা। আৰু যদি বুজি নাপোৱা দেন এৰিব পাৰা। ঠিক আছে, বিকজ ইমান ডেফত কুৱেশ্যন নোসোধে, তাত যদি বুজিব বিচাৰিছা ভালকৈ মন দিয়া। চোৱা, এচিডিক বুলি কোৱাৰ লগে লগে H+ কনচেন্ট্ৰেশ্যন পাই আছোঁ আমি। তো তাৰ মিনিং এইটো নহয় যে OH নেগেটিভ নাথাকিব। OH নেগেটিভ থাকিব, বাট H+তকৈ কম থাকিব। বুজি পাইছা? আৰু বেছিকৰ মিনিং এইটো যে OH নেগেটিভটো বেছিকৈ থাকিব আৰু H+টো কমকৈ থাকিব।
ইমানটো যদি কনসেপ্ট বুজি পাইছা দেন বহুত ভাল হ'ব ঠিক আছে তো হেতুৱে বুজাইছে যে H+ সবতছে বেছি থাকিব ইয়াত চোৱা OH একেবাৰে না বৰাবৰ সো এই পাৰ্টটো বা যেতিয়া আহিছা নহয় এই পাৰ্টটো বা কি বুজাইছে গম পোৱা নে এই ডায়াগ্ৰামটোৰ মিনিঙে বহুতে বুজি নাপায় ঠিক আছে তো মই বুজাবলৈ ট্ৰাই কৰিছো অকণ ভালকে ট্ৰাই কৰা বুজিবলৈ ঠিক আছে মই কি কৈ আছো যে এই পাৰ্টটো যদি চোৱা নহয় তোমালোকে ইয়াত অকল H+ ব্লু ৰিজনটো অকল H+ৰ ৰিজন হয় এই পাৰ্টটো যদি চোৱা তোমাৰ H+ বহুত আছে বগা বগা পাৰ্টটো কি হয় OH নেগেটিভ হয় তো এই pH ভ্যালুটোত H+ কনসেন্ট্ৰেচন সবতকে বেছি থাকে দেখিছানে H+ তো OH অকণ লাহে লাহে কি হৈছে OH টো বাঢ়ি বাঢ়ি গৈ আছে আৰু H+ টো কমি কমি গৈ আছে কিন্তু এই লেভেলত কি হৈ যায় that is নিউট্ৰেল লেভেলটোত কি হৈ যায় obviously বুজি পাইছা চাগে নিউট্ৰেল লেভেলত কি হৈছে H+ আৰু OH নেগেটিভটো সমান হৈ যায় H+ আৰু OH নেগেটিভটো কি হৈ যায় সমান হৈ যায় তো যোনবিলাক সলিউশনত H+ আৰু OH নেগেটিভ সমান আছে তো তাৰ pH ভ্যালু সদায় 7 হ'ব আৰু যোনবিলাক সলিউশনত যোনবিলাক তোমাৰ এটা টেষ্ট টিউব থাকিব না তাত লিকুইডটো থাকিব না যোনবিলাক সলিউশন যোনবিলাক লিকুইডৰ যোনবিলাক তোমাৰ সলিউশনৰ H+ টো বেছি আছে আৰু OH টো কম আছে হেতু এসিডিক হ'ব আৰু তাৰ pH ভ্যালুটো somewhere ইয়াত হ'ব ঠিক আছে আৰু য'ত হ'ব হেতুৱে ইন্ডিকেট কৰিব কি তাৰ H+ কনসেন্ট্ৰেচন কিমান আছে যদি 0 হয় এটো H+ বহুত বেছি আছে যদি ইমানটো হয় তেতিয়া H+ অকমান 0 তকৈ অকমান কম ঠিক আছে মানে H+ টো অকমান কম আছে এনেকৈ H+ টো কমি কমি গৈ আছে এপিনে ঠিক আছে তো এসিডিক মানে H+ বেছি OH কম বেসিক মানে OH বেছি H+ কম ঠিক আছে আৰু নিউট্ৰেল মানে H+ আৰু OH নেগেটিভ বেছি তো ইয়াৰ 7ৰ এপিনে কি হ'ব ডিক্ৰিজ ইন H+ আয়ন কনসেন্ট্ৰেচন আৰু বেসিক নেচাৰ ইনক্ৰিজেস ঠিক আছে তো ইয়াৰ পৰা এটোৱে বুজি পালো যে ভালকে চাবা ইয়াৰ পৰা আমি কি বুজি পালো ইয়াৰ পৰা আমি এটো বুজি পালো যে pH value to যদি 0 1 2 then 3 4 5 6 হয় তেতিয়া এসিডিকক ৰেফাৰ কৰে বুজি পাইছা এসিডিকক ৰেফাৰ কৰে প্লাস H+ কনসেন্ট্ৰেচন প্লাস H+ কনসেন্ট্ৰেচন বেছি আছে OH নেগেটিভত কে হেতু বুজা যায় H+ কনসেন্ট্ৰেচনটো বেছি আছে OH নেগেটিভত কে হেতু বুজা যায় ঠিক আছে তাৰপিছত pH ভ্যালু যদি মই আকৌ ৰিক্যাপ কৰি আছো বাৰে বাৰে ঠিক আছে pH যদি 7 হয় তেতিয়া কি বুজা যায় H+ আৰু OH নেগেটিভ টু ইকুৱেল আছে বুজা যায় ঠিক আছে তাৰপিছত যদি pH যদি তোমাৰ কি হয় 7 তকৈ যদি বেছি হয় that is 8 9 10 11 12 13 14 যদি হয় নহয় তেতিয়া কি বুজা যাব বস্তুটো H+ টো কম আছে H+ টো কম আছে OH নেগেটিভতকে ঠিক আছে ওকে ইয়াৰ আৰু দুটামান কথা মই এটা লিখি দিছো দুটামান কথা মানে কি এতিয়া চোৱা এটো মই এসিডিক বুলি কৈ দিলো এতিয়া এই পাৰ্টটো যেটো আছে নহয় 0 1 2 3 এইবিলাক হৈ যাব তোমাৰ ষ্ট্ৰং এসিড ৰিজন মানে ইয়াত H+ টো সবতছে বেছি আছে ঠিক আছে আৰু 4 5 6 টো কি হ'ব উইক এসিড ৰিজন মানে H+ টো লাহে লাহে কমি কমি গৈ আছে যে এপিনে ওকে ঠিক আছে So pH equal to 7 হলে H+ আৰু OH নেগেটিভ সেম হ'ব তো এটো নিউট্ৰেল হ'ব সলিউশনটো কেনেকুৱা হ'ব নিউট্ৰেল হ'ব আৰু যদি 8 9 10 হয় সো এতিয়া কি হৈছে OH নেগেটিভ বাঢ়ি বাঢ়ি গৈ থাকিব তো ইয়াত কি হ'ব OH নেগেটিভ ইনিশিয়ালি কম থাকিব লাষ্টৰ পিনে বাঢ়ি বাঢ়ি গৈ থাকিব ইয়াত আকৌ উল্টাটো নলগাবা ঠিক আছে ইয়াৰ ক্ষেত্ৰত কি হয় pH ভ্যালুটো যিমান বেছি হ'ব 11 12 13 14 যদি হয় নহয় হিট এটা ষ্ট্ৰং হ'ব ষ্ট্ৰং বেজ মানে বহুত বেছি হ'ব ইয়াৰ এসিডৰ কাৰণে উল্টা ইয়াৰ কাৰণে আকৌ সিধা বস্তুটো যিমান ভ্যালুটো বেছি হ'ব সিমান ষ্ট্ৰং বেজ হ'ব এসিড নহয় আকৌ বেজ হ'ব আৰু 8 9 10 হলে কি হ'ব উইক বেজ হ'ব কি হ'ব উইক বেজ হ'ব মানে উইক বেজত OH নেগেটিভৰ কনসেন্ট্ৰেচনটো ষ্ট্ৰং বেজতকে কম থাকে তো OH নেগেটিভ যিমান বেছি থাকে সিমান বেসিক হয় আৰু H+ যিমান বেছি থাকে সিমান এসিডিক হয় হোপ মই বুজাবলৈ বহুত ট্ৰাই কৰিলো যদি তেতিয়াও বুজি নোপোৱা এগেইন কমেন্ট সেকশনত ক'ব পাৰা কোনটো পাৰ্টিকুলাৰ পাৰ্ট বুজি নাই মই বুজাই দিম ঠিক আছে লগতে এই পাৰ্টটো আৰু এবাৰ ট্ৰাই কৰিবা ৰিকে চাবলে ঠিক আছে এটো মোৰ পিনৰ পৰা ৰিকুৱেষ্ট এটা থাকিলে নহলে চোৱা এনেকে আমি একেবাৰতে বুজা হলে কোনো কথাই নাছিলে নহয় জানো আৰু বহুত লছিল আছে বুজি পায়ো যাবা মই হেতু কোৱা নাই বাট যদি বুজি নাই পোৱা আৰু এবাৰ চাবা ঠিক আছে বিকজ বহুত কষ্টত বুজাইছো এইখিনি মই মেপ বনাই ওকে ঠিক আছে ট্ৰাই কৰিলো মই নিজৰ বেষ্ট দিছো তোমালোকে বাকি অকমান চেষ্টা নিজৰ পিনৰ পৰা কৰিবা লেসন ৰিডিং কৰিবা অকমান এটা মই এক্টিভিটি কিটা বুজাই দিছো এক্টিভিটি 2.11 কি কৈছে pH ভ্যালু চেক কৰিবলৈ দিছে পটাপট যাম এটো মই কি কৈছে ৰেকৰ্ড ইউৰ অবজাৰভেশন ঠিক আছে আমি এটো ৰেকৰ্ড কৰা নাই বাট মই হলো এক্টিভিটিটো বুজাই দিছো যাতে এটা ইনসাইট পাই যাও হোৱাট ইজ দ্য নেচাৰ অফ ইচ সাবস্টেন্স অন দ্য বেসিস অফ ইউৰ অবজাৰভেশন সুধিছে ঠিক আছে অবজাৰ্ভ কৰাটো নাই বাট কৰিলো বুলি ধৰি লৈছো চেলাইভা মানে আমাৰ গম পাইছা না চেলাইভাটো কোড থাকে আমাৰ মাউথত যেটো ৰিলিজ হয় লাইফ প্ৰসেসত তোমালোকে এটো পঢ়িছা বিফোৰ মিল মানে খানা খোৱা আগত চেলাইভা আফটাৰ মিল লেমন জুস কালাৰলেস এৰেটেড ড্ৰিংক ঠিক আছে কোল্ড ড্ৰিংকস বিলাক
কেৰট জুচ, কফি, টমেটো জুচ, টেপ ৱাটাৰ। তাৰপিছত এইটো হৈ গ'ল এম মানে মোলাৰ, ঠিক আছে, এম মানে কি হয় মোলাৰ, মোলাৰ ছডিয়াম হাইড্ৰক্সাইড মানে এইটো বেজ হয়, ঠিক আছে, আৰু 1 মোলাৰ HCl, ডেট ইজ 1 মোলাৰ HCl ন, 1 মোলাৰ HCl, ঠিক আছে, বুজি পাইছোঁ মই, আমি কৰিব লাগে। তো পিএইচৰ কালাৰটো সুধিছে প্ৰথম কথা, এপ্ৰক্সিমেট পিএইচ ভেলু সুধিছে, আৰু নেচাৰ অফ দ্য ছাবষ্টেন্স সুধিছে, ঠিক আছে। এতিয়া কালাৰ অফ দ্য পিএইচ পেপাৰ, এইটো আকৌ পিএইচ পেপাৰ দেই, পিএইচ পেপাৰটো অকণ কথাটো বেলেগ হৈ যায়, ঠিক আছে, পিএইচ পেপাৰটো অকণ কথাটো বেলেগ হৈ যায়, এইটো লিটমাছ পেপাৰ নহয়, বিকজ লিটমাছ পেপাৰত তোমাৰ ৰেড আৰু ব্লু দুটাই শ্ব' হৈছিল, তাৰ বাহিৰে বেলেগ একো শ্ব' হোৱা নাছিলে, কিন্তু ইয়াত কি হ'ব এতিয়া কেইবাটাও কালাৰ থাকে, চোৱা কি কি কালাৰ থাকে, 0 হ'লে কমপ্লিট ৰেড হ'ব, 1 হ'লে অকণমান অৰেঞ্জৰ চাইডে আহিব, তাৰপিছত য়েল্ল' এনেকৈ আহি লাহে লাহে গ্ৰীণৰ পিনে আহিব, তাৰপিছত লাহে লাহে ব্লু হৈ গৈ থাকিব। ষ্ট্ৰং ব্লু মানে কি হ'ব, এইটো একদম হাইলি বেছিক আৰু যেনে ছডিয়াম হাইড্ৰক্সাইড বুলিকে দিয়া আছে এটা, ঠিক আছে। তাৰপিছত পিএইচ ভেলু যাৰ 10 হয়, 10 কাৰ হয়, মিল্ক অফ মেগনেছিয়া, আহিব পাৰে দেই, মই বুজাই দিছোঁ সেইটো কাৰণে। পিএইচ ভেলু 7, পিয়'ৰ ৱাটাৰ বা ব্লাড, আমাৰ টেষ্টটো যিটো 7.4 পিএইচ আমাৰ কাৰ হয়, ব্লাডৰ পিএইচ আহিছিলে দেই এবাৰ, ব্লাডৰ পিএইচটো কিমান হয়, 7.4, বা পিয়'ৰ ৱাটাৰৰ পিএইচটো কিমান, 7.4, আৰু এইটো নিউট্ৰেল ৰেঞ্জতে পৰে এপ্ৰক্সিমেটলি, ঠিক আছে, নিউট্ৰেল ৰেঞ্জত পৰে কাৰণে আমি আজি খাব পাৰিছোঁ। লেমন জুচ যিটো আছে এবাউট 2.2, মানে বহুত এচিডিকে হয় ক'বলৈ গ'লে, মানে 2.2 লৈকে মানে উইক এচিডে ক'ব পাৰি ন, ঠিক আছে, মই অলপ আগত 3 লৈকে দিছিলোঁ নেকি ষ্ট্ৰং এচিডটো, বাট তোমালোকে কি 0 আৰু 1টোহে ষ্ট্ৰং এচিড ল'বা, ঠিক আছে, 2, 3, 4, কাৰণ 2 যদি তোমাৰ 2.2 লেমন জুচ আমিতো খাওঁৱে, এইটো উইক এচিডে হ'ব অবভিয়াছলি, ঠিক আছে, তো 2, 3, 4, 5 এটা উইক এচিডে হ'ব, বাট 0 আৰু 1টো হাইলি এচিডিক হ'ব, ডেট ইজ গেষ্ট্ৰিক জুচ 1.2, গেষ্ট্ৰিক জুচৰ পিএইচটো কিমান 1.2, লেমন জুচৰ পিএইচটো 2.2, পিয়'ৰ ৱাটাৰ বা ব্লাড 7.4, মিল্ক অফ মেগনেছিয়া 10, ছডিয়াম হাইড্ৰক্সাইড সলিউশ্যন ডেট ইজ NaOH কিমান হ'ব এবাউট 14, ঠিক আছে। তো পটাপট আমি ডাটাটো লৈ লওঁ এবাৰ, চোৱা গ্ৰীণ হৈ যাব, গ্ৰীণ বুলি ক'লে পিএইচটো কিমান হয় 6.8 7.4ৰ মাজত, যদি 6.8 7.4ৰ মাজত হয়, বিকজ 7তকৈ অকণমান কমলৈ গৈছে আৰু 7তকৈ মানে 7 পাৰো হৈ গৈছে, তো শ্লাইটলি এচিডিকটো বেছিকৰ ভিতৰত পৰিব, 5.8 হ'লে এচিডিক হ'ব, মানে চোৱা যিমান 7তকৈ কম আছে নহয় চব এচিডিকে হ'ব, ঠিক আছে, চোৱা এচিডিক 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 আছে, তাৰপিছত 6 আৰু 8.5 হ'লে এইটো ভেৰিড হ'ব, মানে এচিডিক বেছি ক'ব নোৱাৰা, তেনেকৈ ভেৰিড হ'ব, 14 বুলি ক'লে হাইলি বেছিক হ'ব, 0 বুলি ক'লে হাইলি এচিডিক হ'ব, ঠিক আছে। বাকী কালাৰটো চাই লোৱা অকণমান, য়েল্ল' গ্ৰীণ য়েল্ল' য়েল্ল' গ্ৰীণ ডাৰ্ক ব্লু ৰেড, অ'কে, ঠিক আছে। তাৰপিছত আৰু এটা আছে তোমাৰ এক্টিভিটি, কি কৈছে, পুট এবাউট 2 গ্ৰাম চইল ইন টেষ্ট টিউব, চইলৰ টেষ্ট কৰাইছে ইয়াত, তাৰপিছত তাত কি কৈছে 5 ml ৱাটাৰ দিবলৈ কৈছে, চেক দ্য কণ্টেণ্ট অফ দ্য টেষ্ট টিউবটো অকণমান লৰাই দিবলৈ কৈছে, ঠিক আছে, লৰালো, তাৰপিছত ফিল্টাৰ চেক দ্য পিএইচ, ছাৰ পিএইচ মানে চইলৰ পিএইচ চেক কৰিব গৈছে, তো আইডিয়েল চইল পিএইচ ফৰ গ্ৰোথ অফ প্লেণ্টটো 6 to 7 হয়, ঠিক আছে। আমি যদি আমাৰ কাষৰ চইলটো মানে মাটিটো যদি আমি অকণমান পিএইচ ভেলু যদি চেক কৰাও নহয় লেবত গৈ পিনে 6 to 7ৰ ভিতৰতে পাম, বিকজ এইটোৱে তোমাৰ আইডিয়েল চইল অফ পিএইচ থাকে, ইয়াতকৈ যদি কম আছে বা বেছি আছে গম পাবা তাত খেতিটো ভালকৈ নহ'ব, ঠিক আছে, ইমানটোৱে কথা, ঠিক আছে। চ' হোৱাট হেপেন নাও, ইনক্ৰিজ ইন, এইটোতো বুজালো এইবিলাক ন, ঠিক আছে, বুজালো, অ'কে। চ' দ্য ষ্ট্ৰেংথ অফ এচিড এণ্ড বেছ ডিপেণ্ডছ অন দ্য নাম্বাৰ অফ H+ আয়ন, বুজি পালা, এচিডৰ ষ্ট্ৰেংথ বা বেজৰ ষ্ট্ৰেংথটো কাৰ ওপৰত ডিপেণ্ড কৰিব, H+ আয়ন আৰু OH আয়ন প্ৰডিউচ, H+ আয়ন যদি বহুত বেছি প্ৰডিউচ হয় সেইটো হাইলি এচিড হ'ব, হাইলি এচিডিক হ'ব, এণ্ড যদি OH নেগেটিভ কনচেন্ট্ৰেশ্যন বেছিকে প্ৰডিউচ হয় তেতিয়া হাইলি কি হ'ব, বেছিক হ'ব, ঠিক আছে, এইটো ডিপেণ্ড কৰিব কি আছে, OH বুলি ক'লে বেছিক হ'ব, H+ বুলি ক'লে এচিডিক হ'ব, ঠিক আছে, অ'কে। Depends on the number of H+ ion produced respectively. If we take hydrochloric acid and acetic acid, এতিয়া এটা এক্সাম্পল দিছে যে যদি আমি হাইড্ৰক্লৰিক এচিড আৰু এচিটিক এচিড, এটা CH3COOH, এই দুটা যদি লওঁ সেম কনচেন্ট্ৰেশ্যন দেই, দুইটা যেনে আমি 1 মোলাৰ লৈ লৈছোঁ দেই, দুইটা আমি কি কৰিছোঁ 1 মোলাৰ লৈ লৈছোঁ, এইটো তোমাৰ কনচেন্ট্ৰেশ্যন হয় দেই, চ' সে 1 মোলাৰ, দেন দিছ প্ৰডিউচ ডিফাৰেণ্ট এমাউণ্ট অফ H+ আয়ন। এতিয়া কি হৈছে দুইটাই আমি 1 মোলাৰ লৈছোঁ যদিও ই তোমাৰ H+ কনচেন্ট্ৰেশ্যন, আগতে মই যে কৈছিলোঁ 20 ml লৈ লৈছোঁ বুলি কৈছিলোঁ নাই মই তোমাক, এতিয়া ইয়াত এইটো বুজাইছোঁ যে 20 ml লৈছোঁ যদিও H+ চোৱা 20 ml যদিও এচিড লওঁ, যেনেকৈ আমি এইটো 1 মোলাৰ চেম লৈ লৈছোঁ, এইটো বুজিবা দেই, এইটো তোমালোকে এডমিট কৰিব লাগিব বস্তুটো, এনেকুৱা কুৱেশ্যন নকৰিবা যে 1 মোলাৰ চেম লৈছোঁ তথাপিও বেলেগ বেলেগ কেলে হয়, বেলেগ হয়, ঠিক আছে, বেলেগ বেলেগ কনচেন্ট্ৰেশ্যন তাহাঁতি ৰিলিজ কৰে, মানে দুইটাই আমি 1 মোলাৰে লৈছোঁ, ঠিক আছে, মানে চেম এমাউণ্টত লৈছোঁ দুইটাই, বাট H+ কি কৰিব, ছাপ'জ 100টা হাইড্ৰজেন আয়ন ৰিলিজ কৰিব পাৰিব, আৰু H+ মাত্ৰ ধৰি লোৱা 20টা ৰিলিজ কৰিব পাৰিব, মানে চলিউশ্যনত যোৱাৰ লগে লগে, তো ইয়াৰ পৰাই গম পোৱা গৈছে ন যে এইটো এটা উইক এচিড হয়, এইটো কি হয়, উইক এচিড হয়, বিকজ H+ আয়ন ৰিলিজ কৰিব পৰা নাই বেছিকৈ, হয় নে নহয়, তো ডিপেণ্ড নকৰিব যে তুমি কিমান লৈছা,
সেইটো ডিপেণ্ড নকৰে যে তুমি কিমান এচিড লৈছা, ডিপেণ্ড কাৰ ওপৰত কৰিব কিমান ৰিলিজ কৰিছে H+ আয়ন। কাৰণ জানা তুমি H+ আয়ন আগততো ৰিলিজ নকৰে, পানীৰ লগত মিক্স কৰাৰ পাছতে ৰিলিজ কৰে। তো পানীত যেতিয়া মিক্স কৰিবা তাৰপিছত H+ আয়ন ইয়াত যদি 100টা ৰিলিজ কৰে তো CH3COOH কিমান ৰিলিজ কৰে 20টা ৰিলিজ কৰে। তো ইয়াৰ পৰা বুজি পোৱা গৈছে যে উইক এচিড হয় আৰু এটা কি হয় ষ্ট্ৰং এচিড হয়। ঠিক আছে, এইটো এটা কি হয় ষ্ট্ৰং এচিড হয়। ওকে, acid that give rise to more H+ ion are said to be strong acid, and acid that give what less H+ ion are said to be what weak acid. বুজি পাইছা? যোনটো এচিডে বেছি H+ আয়ন ৰিলিজ কৰিব পাৰিব তাক আমি ষ্ট্ৰং এচিড কম, যোনে কমকে ৰিলিজ কৰিব পাৰিব ডেট ইজ উইক এচিড কম। বুজি পালে ইয়ালৈকে? ঠিক আছে, এতিয়া সৰু সৰু থিয়ৰিটিকেল পাৰ্ট কিছুমান আছে, এইটো অকণ পঢ়িবা। ইম্পৰ্টেঞ্চ অফ pH ইন এভৰিডে লাইফত কিছুমানৰ pH ভেলু দিয়া আছে, যেনেকে সুধিছে আৰ প্লেণ্ট গছ গছনি আৰু আমিবোৰ pH সেনচিটিভ হয় নে নহয়? ইয়েছ হয় অবভিয়াছলি। তো আমাৰ বডিটোৱে এতিয়া 7 আৰু 7.8 মুখস্থ কৰিবা দেই, এইটো মুখস্থ কৰা বস্তু হয়, 7 to 7.8ৰ ভিতৰত কাম কৰে। তো আমাৰ বডিৰ pH যদি 7 আৰু 7.8ৰ ভিতৰত যদি নপৰে নহয় তেতিয়া কি হ'ব গম পোৱা নে? আমাৰ বডিটোৱে ভালকে কাম নকৰিব যে। বুজি পাইছা? আমাৰ বডিটো ভালকে কাম নকৰিব। তো লিভিং অৰ্গেনিজম কেন সাৰ্ভাইভ অনলি ইন এ নেৰো ৰেঞ্জ অফ pH। নেৰো মানে বহুত বেছি ভেৰি কৰিব নোৱাৰে। 7 আৰু 7.8ৰ ভিতৰত যদি আমাৰ বডি নেৰো মানে কি এই ডিফাৰেঞ্চটো কৈছে। 7 আৰু 7.8 মানে কি 0.8ৰ ডিফাৰেঞ্চে হয়। ধৰি লোৱা তোমাৰ আমাৰ বডি তোমাৰ 3 আৰু তোমাৰ 7ৰ ভিতৰত কাম কৰিলেহেঁতেন, 3 pH হ'লেও কাম কৰে বোলে, 7 pH হ'লেও কাম কৰে। তাৰ ভিতৰতে আমাৰ কি ৱাইড ৰেঞ্জ বুলি কয়, কিন্তু আমাৰ বডিটো সিমান ৰেঞ্জত কাম কৰিব নোৱাৰে। 7 হ'ব লাগিব বা 7 আৰু 7.8ৰ ভিতৰতে হ'ব লাগিব বুলি কৈছে। তো ৰেইন ৱাটাৰ pH টো চোৱা 5.6তকৈ যদি কম হৈ যায়, এইটো আহিছিলে কুৱেশ্যন, 5.6তকৈ যদি লেছ হয় তেতিয়া তাক আমি কি বুলি কওঁ এচিড ৰেইন বুলি কওঁ। মুখস্থ কৰি ল'বা দেই এইবিলাক বস্তু। তো এচিড ৰেইন যেতিয়া তোমাৰ ৰিভাৰ নদীলৈ যেতিয়া পাই যায় তেতিয়া তাত তোমাৰ একুৱাটিক লাইফক তোমাৰ হাৰ্ম কৰে। ঠিক আছে, একুৱাটিক এইটো বস্তুটো বুজিবলগীয়া নহয় ইমান, জাষ্ট পঢ়িলে হ'ল। ঠিক আছে, একুৱাটিক লাইফত হাৰ্ম কৰে যদি এচিড ৰেইনটো পানীত গুচি যায়। আৰু এচিড ৰেইন কেতিয়া কয় যেতিয়া 5.6তকৈ কম হয়। ঠিক আছে, pH ভেলুটো 5.6তকৈ যেতিয়া কম হয়। এচিডছ ইন আদাৰ প্লেনেট সুধিছে, এটমস্ফিয়াৰ অফ ভেনাছৰ কথা কৈছে। চোৱা লাইন বাই লাইন এনচাৰ দি মানে লাইন বাই লাইন এটা বস্তু নেৰো মই। ঠিক আছে, কাৰোবাৰ যদি 100 পাবলৈ মন গৈছে এইটো চিৰিজ চকুমুদি ফ'ল' কৰা, আৰামছে 100 পাই যাবা। The atmosphere of Venus is made up of thick white and yellowish clouds of sulfuric acid. Do you think life can exist on this planet? তো ইমানটো কৈছে যে ভেনাছৰ এটমস্ফিয়াৰটো সালফিউৰিক এচিড দি বনিছে। That's it. হোৱাইট আৰু yellowish cloud, sulfuric acid. ক'ত লাইফ সাৰ্ভাইভ কৰিব পাৰিব? নোৱাৰিব। সালফিউৰিক এচিডত ক'ত আমি লাইফ সাৰ্ভাইভ কৰিব পাৰিম, হয় নে নহয়? আৰু সাৰ্ভাইভ কৰিব পৰা হ'লেতো কৰিলেহেঁতেন এতিয়ালৈকে। চ' হোৱাট ইজ pH অফ দ্য সইল ইন ইয়ৰ বেকাৰ? এইটো পঢ়িবাচোন তোমালোকে। ঠিক আছে, প্লেন ৰিকুৱাৰ্ছ এ স্পেচিফিক pH ৰেঞ্জ অফ দ্য হেল্ডি গ্ৰোথ টু ফাইণ্ড আউট দ্য pH ৰিকুৱাৰ্ড ফৰ দ্য হেল্ডি গ্ৰোথ অফ এ প্লেন। ইউ কেন কালেক্ট দ্য সইল। এইটো আমি কৰিলোঁ, এক্টিভিটি এটা কৰিলোঁ। তাত আমি কি পাইছিলোঁ 6 to 7 পাইছিলোঁ ন? ইয়াৰ ভিতৰতে pH ৰেঞ্জটো থাকে। ঠিক আছে, সেইটো আমি এক্টিভিটি কৰিলোঁ। তাৰপিছত ডাইজেষ্টিভ চিষ্টেম এটা দিছে। ইট ইজ ভেৰি ইণ্টাৰেষ্টিং টু নোট ডেট আৱাৰ ষ্টমাক প্ৰডিউচ হাইড্ৰক্লৰিক এচিড। আমি জানো হাইড্ৰক্লৰিক এচিড প্ৰডিউচ কৰে বুলি, ডাইজেশ্যনত হেল্প কৰে। যদি টু মাছ এচিড যদি তোমাৰ প্ৰডিউচ হৈ যায় আমাৰ পেটত তেতিয়া আমাৰ পেইন হয়, পেট বিষ হয় আৰু ইৰিটেশ্যন হয়। টু গেট ৰিড অফ দিছ পেইন পিপল ইউজ বেজেছ কল এণ্টাচিড। ঠিক আছে, পিপলে কি ইউজ কৰে এণ্টাচিডছ ইউজ কৰে। ঠিক আছে, পিপলে কি ইউজ কৰে এণ্টাচিডছ ইউজ কৰে। ওৱান চাচ ৰেমেডি মাষ্ট হেভ বিন ছাজেষ্টেড বাই ইউ এট দ্য বিগিনিং অফ দিছ চেপ্টাৰ, ডেট ইজ ঠিক আছে ৰেমেডি মিল্ক অফ মেগনেছিয়া এটা দিছিলে নহয়, মিল্ক অফ মেগনেছিয়া ল'ব পাৰা। যদি পেট বিষ হয় মানে এচিডিটিৰ কাৰণে তেতিয়া কি কৰিব পাৰে মিল্ক অফ মেগনেছিয়া, ডেট ইজ মেগনেছিয়াম হাইড্ৰক্সাইড, এইটো আহিব পাৰে। মেগনেছিয়াম হাইড্ৰক্সাইডটোকে কি বুলি কয় মিল্ক অফ মেগনেছিয়া। মেগনেছিয়াম হাইড্ৰক্সাইডটোকে কি বুলি কয় মিল্ক অফ মেগনেছিয়া। ঠিক আছে, এটা মাইল্ড বেজ হয়। চ' আমাৰ পেটত যদি এচিড হয় নহয় তেতিয়া আমাক কি লাগিব কাটিবলৈ বেজ লাগিব। ঠিক আছে, আমাৰ পেটত এচিডিটি হ'লে আমি বাহিৰৰ পৰা কি খাব লাগিব বেজ খাব লাগিব। তো মিল্ক অফ মেগনেছিয়াটো এটা মাইল্ড বেজ হয়। ঠিক আছে, এণ্টাচিডটো এটা মাইল্ড বেজ হয়। ইজ অফেন ইউজ ফৰ দিছ পাৰ্পজ। ঠিক আছে, আমাৰ যেতিয়া পেইন হয় ষ্টমাক পেইন হয় ইৰিটেশ্যনত তেতিয়া আমি কি ল'ব লাগে এণ্টাচিড ল'ব লাগে, আদাৰৱাইজ মিল্ক অফ মেগনেছিয়া, ডেট ইজ মেগনেছিয়াম হাইড্ৰক্সাইড। ডেট ইজ হোৱাট মেগনেছিয়াম হাইড্ৰক্সাইড। ঠিক আছে, তো pH চেঞ্জ এজ আ কজ অফ টুথ ডিকে। আমাৰ দাঁতটো যেতিয়া তোমাৰ এই যে ডিকে হৈ যায়, দাঁত পচি যায়, তো তাৰ ৰিজন কি টুথ ডিকে ষ্টাৰ্টছ when the pH of mouth is lower than 5.5। এটা চোৱা কি ভেলু পালো, এচিড ৰেইনো আমি পালো যে 5.6তকৈ যদি কম হয়, আৰু টুথ ডিকেটো কি পাইছো 5.5তকৈ যদি কম হয়। এই দুটা ভেলু মনত ৰাখিবা দেই। 5.6তকৈ কম হ'লে এচিড ৰেইন হ'ব, 5.5তকৈ কম হ'লে টুথ ডিকে হ'ব। তাৰপিছত আৰু এটা বস্তু টুথ ইনামেল মেড আপ অফ কেলছিয়াম হাইড্ৰক্সি এপেটাইট। এইটো বস্তু মনত ৰাখিবা, এইটো তোমালোকৰ এনচিটি আপডেট কৰা হৈছে। আগৰ এনচিটিত জাষ্ট কেলছিয়াম দিয়া আছিলে। ঠিক আছে,
ইমানকে দিয়া নাছিলে বাট এতিয়া আমাৰ এনসাইড আপডেট কৰিছে দ্যাট ইজ ক্যালসিয়াম কি দিছে ক্যালসিয়াম হাইড্ৰক্সি এপেটাইট দিয়া আছে ঠিক আছে ক্যালসিয়াম হাইড্ৰক্সি এপেটাইট এইটো মুখস্থ কৰিবা দেই ক্যালসিয়াম টি আই টি ই ন টি ঠিক আছে টি ই ঠিক আছে টি হ'ব এইটো চোৱা ক্যালসিয়াম হাইড্ৰক্সি এপেটাইট এটা কি হয় এই ক্রিস্টালাইন ফর্ম অফ ক্যালসিয়াম ফসফেট ঠিক আছে ক্যালসিয়াম PO4 ক্যালসিয়াম ফসফেটৰ কি হয় ক্যালসিয়াম ফসফেটৰ কি হয় ক্রিস্টালাইন ফর্ম হয় ঠিক আছে ক্যালসিয়াম ফসফেটৰ ক্রিস্টালাইন ফর্ম হয় ঠিক আছে কোনটো ক্যালসিয়াম হাইড্রক্সি এপেটাইটটো ঠিক আছে সো ইট ডাজ নট ইনভলভ ইন ওয়াটার ইট ডাজ নট ডিজলভ ইন ওয়াটার এই পানীত মিক্স হৈ নাযায় বাট ইট ইজ করোডেড when the pH এই পানীত একো নহয় তাৰ জাস্ট pH ভ্যালু যদি 5.5 কে যদি কম হৈ যায় তেতিয়া তাৰ টুথ ডিকে স্টার্ট হৈ যায় ব্যাকটেরিয়া প্রেজেন্ট ইন দ্য মাউথ প্রডিউস এসিডস বাই ডিগ্রেডেশন অফ সুগার যা কিমান দেৰি হয় চাল ন মই তোমাক কৈছিল যে আধা ঘণ্টা বেছি নিদু আচ্ছা 36 মিনিট হৈ গ'ল মই বস্তুটো ইয়াতে ষ্টপ কৰিম এতিয়া ঠিক আছে ইয়াৰ পিছৰকণ মই নেক্সট ক্লাছত মই ডিসকাস কৰিম ভাবিছিলো খতমে কৰি দিম বুলি বাট একো নাই pH of salts chemical from salts এখিনি বুজাবলৈ আছে আচ্ছা হৈ যাব একো নাই আমাৰ কি আছে হয়নে ওকে সো থ্যাংক ইউ ভেরি মাচ ইয়ালৈকে থাকক মই এই পাৰ্টটো অকম পিছতকে ডিসকাস মানে নেক্সট লেকচাৰত মই ডিসকাস কৰি দিম ঠিক আছে ওকে কৰিছে ঠিক আছে অলপ লেসনবিলাক পঢ়ি আহিবা ঠিক আছে থ্যাংক ইউ